নমস্কাৰ। অসম আৰক্ষীৰ ফালৰ পৰা আহি গ'ল এটা বহুত ভাল খবৰ। আপোনালোকৰ অসম পুলিচৰ যি গ্ৰেড 4 ষ্টাফৰ আপোনালোকৰ কুকৰ 26টা পোষ্ট, তাৰপিছত আপোনালোকৰ বাৰ্বাৰৰ 12টা পোষ্ট, ৱাটাৰ কেৰিয়াৰৰ 3টা পোষ্ট, আপোনালোকৰ ধুবি 11টা পোষ্ট, তাৰপিছত আপোনালোকৰ কাপলাৰৰ যি 2টা পোষ্ট, আৰু আপোনালোকৰ আছাম পুলিচ আপোনালোকৰ 4th গ্ৰেড ষ্টাফৰ আৰু 53টা পোষ্ট ওলাইছিল। আপোনালোকৰ তাত আছিল কুকৰ 7টা পোষ্ট, ৱাটাৰ কেৰিয়াৰৰ 24টা পোষ্ট, ধুবি 13টা পোষ্ট, তাৰপিছত আপোনালোকৰ বাৰ্বাৰৰ 2টা পোষ্ট, ইলেক্ট্ৰিচিয়ানৰ আপোনালোকৰ 2টা পোষ্ট, প্লাম্বাৰৰ 1টা পোষ্ট, তাৰপৰা মাছৰুমৰ 1টা পোষ্ট আৰু টেইলাৰৰ যি 3টা পোষ্ট। তাৰপিছত আপোনালোকৰ কামাণ্ডো বেটেলিয়ন 4th গ্ৰেড ষ্টাফৰ আপোনালোকৰ যি 104টা পোষ্ট আছিল। তাত আছিল আপোনালোকৰ কুকৰ 44টা, ৱাটাৰ কেয়াৰৰ আপোনালোকৰ 12টা, ধুবি 23টা, আপোনালোকৰ বাৰ্বাৰৰ আছিল 10টা আৰু কাপলাৰৰ আছিল আপোনালোকৰ 15টা। আৰু আপোনালোকৰ যি চাফাই কৰ্মী 30টা পোষ্ট আছিল আছাম পুলিচৰ, তাৰ পৰা আপোনালোকৰ চাফাই কৰ্মী 2টা পোষ্ট আছিল কামাণ্ডো বেটেলিয়নৰ। তাৰপিছত আপোনালোকৰ 2টা চাফাই কৰ্মী পোষ্ট আছিল পিজন ডিপাৰ্টমেণ্টৰ। আপোনালোকৰ আছিল চুইপাৰৰ আপোনালোকৰ 3টা পোষ্ট। আপোনালোকৰ এই আটাইখিনি পদৰ যি PSC আৰু TPT এইটো অনুষ্ঠিত হ'ব আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা। আৰু আপোনালোকৰ এইখিনি পদৰ যি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকৰ জানুৱাৰী 28 তাৰিখৰ দিনৰ 11টা বজাত। গতিকে আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ। আপোনালোকৰ 4th গ্ৰেডৰ আটাইখিনি পদৰ বাবে এডমিট কাৰ্ড আহি গৈছে। গতিকে আপোনালোকৰ যিটো টেটত এপ্লাই কৰিছে সেই টেটৰ যি টেট টেষ্ট হ'ব তাৰ কাৰণে আপুনি নিজক ভালদৰে সাজু কৰক। ধন্যবাদ।